5টা বছৰৰ ভিতৰত নিৰ্বাচনৰ এই আগৰ সময়খিনি আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এই সময়খিনিয়ে হৈছে আমাৰ দায়িত্ব আমি সুচাৰুৰূপে পালন কৰাৰ সময়। আমাৰ ভৱিষ্যতৰ পথ সুগম আৰু দুৰ্গম কৰাৰ চাবিকাঠি আমাৰ হাতত। নমস্কাৰ, মই চাহ বাগানে কৈছোঁ। আজি এই নিৰ্বাচনৰ আগে ময়ো আমাৰ চাহ বাগানৰ অলপমান খতিয়ান তথা উন্নয়নৰ যি অগ্ৰগতি সেয়া দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ বাগান উন্নয়ন হৈছে সকলোৰে হাতে হাতে মোবাইল, কিন্তু আজিৰ যি শিক্ষাৰ প্ৰসাৰ হ'ব লাগিছিলে সেই শিক্ষা এতিয়া নাই। আমাৰ মাজৰ পৰা হয়তো 1-2জন ACS বিষয়া প্ৰফেচৰ হৈছে, বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে, কিন্তু সেই 99জন কিন্তু বাগানৰ ভিতৰতে থাকি গৈছে। আমাৰ যি বিভিন্ন আঁচনি বাগানলৈ আহিছে, কিন্তু বেছিভাগ অংশ কোনোবাহে পাইছে। জল জীৱন আঁচনিৰ জল আছে কিছু অংশত, বেছিভাগ অংশত টেপ ভঙা, কিন্তু সেই জল খোৱাৰ যোগ্য নহয়। নিবনুৱাৰ কাৰণে যি আঁচনি আহিছে সেই আঁচনিৰো বেছিভাগ অংশত, বেছিভাগ তালিকাত আমাৰ যি পাৰ্টি আছে সেই পাৰ্টিৰ যিসকল কৰ্মকৰ্তা তেওঁলোকৰহে নাম। আমাৰ আৰু আমাৰ প্ৰতিনিধিৰ মাজত কমিউনিকেশ্যন গেপ এতিয়াও বহুত বেছি। যিবোৰ আঁচনি আহে আমি কেতিয়াবা গমেই নাপাওঁ। বেছিভাগ ক্ষেত্ৰতেই আঁচনিবোৰৰ কথা গম পোৱা নাযায়। আমাৰ বাগানত প্ৰতিভাৰ অভাৱ নাই। বহু ছাত্ৰ ছাত্ৰী বহু মেধাৱী, কিন্তু উপযুক্ত গাইডেন্স, উপযুক্ত ট্ৰেইনিঙৰ কাৰণে বহু প্ৰতিভা মৃত্যুৰ মুখত। মই মোৰ বাগানৰ ৰাইজক সুধিছোঁ, আপোনালোকে কি ভাবে? আপোনালোকেও জানো পৰিৱৰ্তন নিবিচাৰে? আপোনালোকে ভাবে নেকি যে আপোনালোকৰ দৰে আপোনালোকৰ ল'ৰা ছোৱালীও সদায়েই বাগানতে এজন মজদুৰ লেবাৰ হৈ থাকক, সকলোৰে অৱহেলিত হওক? নিশ্চয় নাভাবে। সেইকাৰণে অলপ পৰিৱৰ্তন হওক। আমাৰ যি বিকাশ, আমাৰ যি সন্মান সেয়া আনিবলৈ চেষ্টা কৰক। আমাৰ বিশেষকৈ যিসকল নৱপ্ৰজন্ম তেওঁলোকক আগুৱাই যাবলৈ এক সুবিধা কৰি দিয়ক। মনত ৰাখিব, প্ৰত্যেকবাৰে ভোট বেংক হিচাপে বিক্ৰী হৈ নাথাকিব। এইখিনিতে ডক্টৰ ভূপেন হাজৰিকাই আকাশক কোৱা এষাৰ কথা, আকাশ তুমি যদি দিব খুজিছাই, সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। এই ক্ষেত্ৰত মই বিশেষকৈ আমাৰ যিসকল ৰাজনীতিৰ পথাৰত যি মহাকাশ আমাৰ ৰাজনীতিবিদসকল আছে, অভিজ্ঞ ৰাজনীতিবিদসকল, মই তেওঁলোকক অনুৰোধ জনাম, আমাৰ যি নৱপ্ৰজন্ম এই ৰাজনীতিত আগবাঢ়ি আহিছে তেওঁলোককো আপোনালোক মহাকাশ হিচাপে আপোনালোকৰ পূৰ্ণ বিশালতাৰে তেওঁলোকক আগুৱাই যাবলৈ সুবিধা কৰি দিয়ক। আপোনালোকৰ সংকীৰ্ণতা নিদিব, আপোনালোকৰ বিশালতা দেখুৱাওক। এয়াই আপোনালোকৰ উদাৰতা হ'ব। আপোনালোকেও আমাৰ নৱপ্ৰজন্মক হাতত হাত ধৰি আগুৱাই লৈ যাওক। আমাৰ বৰ্তমানে আমাৰ যিসকল নৱপ্ৰজন্ম ৰাজনীতিৰ পথাৰত যি প্ৰচুৰ সম্ভাৱনা লৈ আহিছে, আমাৰ জ্ঞানশ্ৰী বাইদেউ, কুনকিবা, ৰাহুল দা, লগতে আমাৰ লৰিণজ্যোতি গগৈ দা, মই আপোনালোকলৈও অজস্ৰ শুভকামনা জনাইছোঁ। আপোনালোকেও আগবাঢ়ি আহক, আমাৰ নৱপ্ৰজন্মক এটি নতুন পৰিৱৰ্তনৰ দিশে লৈ যাওক, তাকে কামনা কৰিছোঁ।